এই মুহূৰ্তত আন এটা পলিটিক্যাল গুৰুত্বপূৰ্ণ খবৰ জনাব বিচাৰিছোঁ। ৰাজনীতিৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ, অসম গণ পৰিষদ আৰু BPFৰ লগত বিজেপিৰ মিত্ৰতা সম্পন্ন হৈছে। আকৌ কৈছোঁ, অসম গণ পৰিষদ আৰু BPFৰ লগত মিত্ৰতা সম্পন্ন হৈছে। আসন কোনখন আসনত কোনে খেলিব সেই আসন বুজাবুজিও সম্পন্ন হৈছে। কোনো বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা নাথাকে, অৰ্থাৎ অসম গণ পৰিষদে কোনো বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা বিজেপিৰ লগত নকৰে। সেয়া চূড়ান্ত হৈছে আৰু আসন বুজাবুজিৰ গোটেই প্ৰক্ৰিয়াটো সম্পন্ন হৈছে। এতিয়া মাত্ৰ দিল্লীৰ পৰা আনুষ্ঠানিক ঘোষণা কৰিবলৈ বাকী আছে। এটা গুৰুত্বপূৰ্ণ খবৰ আমি এই মুহূৰ্তত জনাইছোঁ, অসম গণ পৰিষদৰ লগত BPFৰ লগত বিজেপিৰ মিত্ৰতা চূড়ান্ত হৈছে। বুধবাৰে নিশাই সম্পন্ন হ'ল বুজাবুজি। দুয়োটা দলৰ লগত বুজাবুজি চূড়ান্ত হ'ল। দল দুটাৰ লগত কোনো বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা নাথাকে। ৰাভা যৌথ সংগ্ৰামী মঞ্চৰ লগতো আসন বুজাবুজি সম্পন্ন হৈছে। বকো, দুধনৈ আৰু পশ্চিম গোৱালপাৰা সমষ্টিক লৈ বুজাবুজি হৈছে বিজেপিৰ মিত্ৰতাক লৈ আৰু কোনো জটিলতা নাথাকে। আলোচনা কৰিবলগীয়াও একো নাথাকে। মাত্ৰ নতুন দিল্লীলৈ অপেক্ষা কৰা হৈছে। দিল্লীৰ অনুমতি পালেই ঘোষণা কৰিব সকলো সিদ্ধান্ত। যোৱাবাৰৰ সমানে AGPক আসন এৰি দিব বিজেপিয়ে। কাকো কষ্ট নিদিয়াকৈ বুজাবুজি চুক্তি সম্পন্ন হৈছে, মিত্ৰতা হৈছে। মুখ্যমন্ত্ৰীৰ সেই মন্তব্য আমি এই মুহূৰ্তত শুনাব বিচাৰিছোঁ। সকলোকে মই আদৰণি জনাইছোঁ। লগতে সংবাদ মাধ্যমক মই এই বিষয়ে জনাব খুজিছোঁ যে যোৱাকালি আমাৰ বড়োলেণ্ড পিপলছ ফ্ৰণ্ট আৰু অসম গণ পৰিষদ দলৰ লগত মিত্ৰতা চূড়ান্ত হৈছে। মিত্ৰতাৰ যিটো ষ্ট্ৰাকচাৰ আমি নতুন দিল্লীত আমাৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ পৰা অনুমোদন পোৱাৰ লগে লগে আমি ঘোষণা কৰিম। কিন্তু AGP আৰু BPFৰ লগত আমাৰ মিত্ৰতাৰ আলোচনা আমি যোৱা নিশা সম্পূৰ্ণ কৰিছোঁ আৰু দুয়োটা ৰাজনৈতিক দলৰে আৰু বিজেপিৰ মাজত সম্পূৰ্ণ বুজাবুজি হৈছে। কোনো ফ্ৰেণ্ডলি কণ্টেষ্ট আদি নাথাকে। সম্পূৰ্ণ চিট বাই চিট আমাৰ এলায়েন্স হৈ গৈছে আৰু ৰাভা যৌথ সংগ্ৰামী মঞ্চৰ লগত বা আমাৰ ৰাভা জনগোষ্ঠীৰ লগত আমাৰ বকো, দুধনৈ আৰু গোৱালপাৰা ৱেষ্ট এই তিনিটা সমষ্টি লৈও ৰাভা যৌথ সংগ্ৰাম সমিতিৰ লগত আমাৰ মিত্ৰতা সম্পূৰ্ণ হৈছে। গতিকে মিত্ৰতাৰ দিশত আমাৰ বিশেষ আৰু আলোচনা কৰিবলগীয়া নাই। মাত্ৰ নতুন দিল্লীৰ পৰা অনুমোদন পালেই আমি বিজেপি আনুষ্ঠানিকভাৱে ইয়াক ঘোষণা কৰিব পাৰিব। AGP আৰু BPF দলে কোৱাত কোনো আপত্তি নাই, কাৰণ তেওঁলোকে যিহেতু তেওঁলোকৰ নেতৃত্ব অসমতে থাকে। ডিটেইলছ তেওঁলোকে মোটামুটি আপোনালোকক কিছু কথা তেওঁলোকে সময় সুবিধা লৈ ক'ব পাৰিব। কিন্তু মই তেওঁলোকক অনুৰোধ কৰিছোঁ যে ছিটবিলাকৰ নাম এতিয়া ক'ব নালাগে, যেতিয়ালৈকে নেকি আমি দিল্লীৰ পৰা অনুমোদন নাপাওঁ। এনেই মোটামুটি কোৱাত কোনো আপত্তি। সংখ্যাটো অসম গণ পৰিষদৰ লগত যোৱাবাৰৰ সমানে এটা দুটা আগপিছ কৰি আমাৰ হৈ গৈছে। বিশেষ আমিও প্ৰেছাৰ পোৱা নাই, অসুবিধা পোৱা নাই আৰু তেওঁলোককো আমি কষ্ট দিয়া নাই। আৰু BPF দলৰ ক্ষেত্ৰতো আমাৰ সুন্দৰভাৱে বুজাবুজি হৈ গৈছে। সন্ধিয়াকৈ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই হয়তো এই বিষয়ে সংবাদ মাধ্যমক ক'বও। সকলো